পতাকা উত্তোলন এটা আনুষ্ঠানিকতা মাত্র, কিন্তু এখন পতাকায় এটা জাতিৰ মান সন্মান স্বাভিমানক প্ৰতিনিধিত্ব কৰে। এটা জাতিৰ গৰিমা মহিমামণ্ডিত গৰিমা ঐতিহ্য স্বাভিমানক সগৌৰৱেৰে নীলিম আকাশত উৰুৱায়। গতিকে বহুদা বিভক্ত হৈ থকা খিলঞ্জীয়া জাতি সত্তাক আগন্তুক সময়ত ঐক্যবদ্ধ কৰিবৰ কাৰণে মৰ্যাদা আচৰণৰ জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বীৰ লাচিতৰ অসমৰ যিখন আজি পতাকা আজি দেখিছে কেইবা ফুট ওপৰত উৰি আছে। আমি আশা ৰাখিম আহিবলগীয়া সময়ত অসমৰ বিভিন্ন চুকে কোণে হাজাৰ হাজাৰ ফুট ওপৰত নীলিম আকাশৰ তলত খিলঞ্জীয়া ঐক্যটি জিন্দাবাদ ধ্বনিৰে অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ কাৰণে নীলিম আকাশত অনাদি অনন্ত কাললৈ এই পতাকা নীলিম আকাশত উৰি থাকিব। গতিকে আজিৰ এই মাহেন্দ্ৰ খেলত কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াক আমি বীৰ লাচিত সেনাৰ সভাপতি দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সম্পাদক প্ৰাণজিৎ গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাম। ধন্যবাদ। শ্ৰদ্ধাৰ সংগ্ৰামী সতীৰ্থবৃন্দ, পতাকা উত্তোলনৰ পিছতেই আমাৰ শ্বহীদ বেদীত শ্বহীদ তৰ্পণৰ কাৰ্যসূচী আমাৰ দ্বিতীয় কাৰ্যসূচী ইতিমধ্যে আমি উপনীত হৈছোঁ। আজি এই শ্বহীদ বেদীত শ্বহীদ তৰ্পণ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ৰন্তু পানী ফুকন ডাঙৰীয়াদেৱ। ৰন্তু পানী ফুকন ডাঙৰীয়াদেৱৰ শ্বহীদ তৰ্পণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। তাৰ প্ৰাক্ষণত তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সম্পাদক ডাঙৰীয়াদেৱে আদৰণি জনাব। লগত সহযোগিতা আগবঢ়াব আমাৰ লখিমপুৰ জিলা সমিতিৰ সন্মানীয় ককাইদেউ। গতিকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগেই তেখেতক শ্বহীদ তৰ্পণ কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতিদেৱক মই সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে শ্বহীদ তৰ্পণৰ কাৰ্যসূচী মন্ত্ৰী প্ৰজনন ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি আৰু সচিব ডাঙৰীয়াদেৱৰ যোগেদি সমাপন হৈছে। আৰু ইয়াৰ পাছতেই শ্বহীদক সন্মান জনাই মুখ্য সচিব ডাঙৰীয়াদেৱক চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ জনাইছোঁ। কেন্দ্ৰীয় লাচিত দিৱসৰ আজি লাচিত দিৱসৰ উদযাপনস্থলীত উপস্থিত কেন্দ্ৰীয় সমিতিৰ চৰকাৰৰ সভাপতি ডাঙৰীয়া, উপস্থিত উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়াৰ লগতে বীৰ লাচিত সেনা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংগ্ৰামী সৈনিকসকল, যিসকলে নিজৰ বৰ্তমানটো ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে ত্যাগ কৰি থৈ গ'ল, তেওঁলোকক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু তেওঁলোকৰ কাৰণেই আজি বিশ্ব দৰবাৰত অসমীয়া জাতিক মৰ্যাদা সচেতন জাতি হিচাপে আমাক চিনি পায়, আমাক অত্যন্ত স্বাভিমানী জাতি হিচাপে আমাক চিনি পায়, আমাক অত্যন্ত যুঁজাৰু জাতি হিচাপে চিনি পায়, আমাক চিনি পায় অদমনীয় এটা জাতি সত্তা বুলি চিনি পায়।
গতিকে বৰ্তমান সময়ত থকা বহুতা বিভক্ত হৈ থকা খিলঞ্জীয়া জাতি সত্তাক সন্মিলিত ঐক্যবদ্ধভাৱে অসম বিৰোধী প্ৰত্যেকটো চক্ৰান্তৰ বিৰুদ্ধে, অসম বিৰোধী প্ৰত্যেকটো পদক্ষেপৰ বিৰুদ্ধে যাতে যৌথভাৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে আমি যুঁজিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ শ্বহীদসকলৰ ওচৰত, এই পুৰুষা বৰেণ্য ব্যক্তিসকলৰ ওচৰত শ্ৰদ্ধাৰে আশীৰ্বাদ বিচাৰিছোঁ, তেওঁলোকৰ পৰা সাহস বিচাৰিছোঁ, আৰু তেওঁলোকৰ পৰা যাতে আমি আত্মবিশ্বাস পাওঁ, সেই বিশ্বাস বিচাৰি আমি তেওঁৰ চৰণত আজি সেৱা জনাইছোঁ। আৰু পুনৰ সকলোকে আমি শ্বহীদ তৰ্পণৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, ভৱিষ্যতলৈ জাতি সত্তাটোক থান বান কৰিব বিচৰাত প্ৰত্যেকটো প্ৰতিক্ৰিয়াশীল চক্ৰক জাতি সত্তাক এটা বিভাজনমুখী প্ৰক্ৰিয়াৰে চেদেলি ভেদেলি কৰিবৰ কাৰণে অহৰহ ষড়যন্ত্ৰত ব্ৰতী হোৱা সকলো প্ৰতিক্ৰিয়াশীল চক্ৰক আমি সাৱধান বাণী জনাব বিচাৰিছোঁ, আৰু আগবঢ়াব বিচাৰিছোঁ এওঁলোকৰ আশীৰ্বাদেৰে আহিবলগীয়া সময়ত আমি খুব শক্তিশালী এই এসকলৰ বিৰুদ্ধে এটা যুদ্ধংগী ৰূপে অগ্ৰসৰ আমি আজি সংকল্প লৈছোঁ। পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। জয় আই অসম। সেইটো ভাল লাগিছে বস্তুটো। কালি প্ৰগ্ৰাম তাতে হৈছিল। কৈছিলে নগাঁও জিলাৰ সমূহ সৈনিকক মঞ্চৰ সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনোৱা হ'ল। তেওঁলোকৰ যান-বাহন বাণিজ্য মেলাৰ পাছফালৰ ঠাইডোখৰত দি থবলৈ অনুৰোধ জনাইছে, যিহেতু যাতায়াতৰ ক্ষেত্ৰত আৰু অনুষ্ঠান আগবঢ়াই দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। সন্মুখত সভাপতি সচিবে নেতৃত্ব দিব আৰু চাব যাতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয়, দুটা শাৰী কৰিব, অগা ভেটা নকৰিব। লখিমপুৰ জিলা পিছলৈ যাওক, এই ৰাস্তাটো গৈ লওক, গোটেই ৰাস্তাটো লৈ লওক, পিছলৈ যাওক, এই ৰাস্তাটো লৈ লওক, অলপ পিছলৈ